মই এয়া কেতিয়াও হ'বলৈ নিদিওঁ মই কষ্টুৰীক বিক্ৰমৰ পৰা আঁতৰাই ৰাখিম দেউতাৰক এতিয়া কি শাস্তি দিয় তই জানো শাস্তি কিন্তু দিবই লাগিব মাক আৰু জীয়েকক পৃথক কৰাৰ অপৰাধৰ শাস্তি মোক এই ৰঞ্জিত চৌধুৰীৰ ঠিকনাটো লাগিছে মানে এই যে ঠিকাদাৰ ৰঞ্জিত চৌধুৰী গম পাওঁ তেওঁ ঢুকুৱাব গম পাওঁ কিন্তু মোৰ এটা পাৰ্চনেল কাম আছে তই যে বিক্ৰমক ভাল পাওঁ এই কথাটো প্ৰথমে বিক্ৰমে গম পাব লাগিছিল খুৰাই নহয় বস্তুদা দাড়ি টাচ নকৰিব নহ'লে কথা বেয়া হৈ যাব বস্তুদা এই কষ্টৰিক বেলেগ বিৰেনে উঠাই লৈ বাইদেউক লগ কৰিব আহিছে তই বিক্ৰমক অলপমান বুজাবি খঙেৰে সকলো বস্তুৰ সমাধান নহয় নহয় প্ৰেমৰ সমাধান প্ৰেমেৰে কি চাইছ এনেকে এবাৰ কৈছিলোঁ নাই প্ৰত্যেকজন মানুহৰে দুটা ৰূপ থাকে এটা প্ৰেম হোৱাৰ আগত আৰু এটা প্ৰেম হোৱাৰ পিছত এয়া প্ৰেম হোৱাৰ পিছৰ ৰূপ বুজিছ হাঁহিছ যে হা আবে ৰূপ সলনি হৈছে মানুহ সলনি হোৱা নাই বুজিছ নাই বিক্ৰম সদায় বিক্ৰম হৈ থাকিব সেয়াইতো মোৰ চিন্তা বিক্ৰম বিক্ৰম হৈ থাকিব আৰু কষ্টুৰীৰ বাপেক তেজছ হৈ থাকিব আবে তেল আৰু পানী কেতিয়াবা মিক্স হোৱা দেখিছ আবে এনেকুৱা ঘটনাটো ঘটিয়ে থাকে আমাৰ সমাজখনে তেনেকুৱা মাক বাপেকে প্ৰেম কৰি বিয়া পাতিব আৰু ল'ৰা ছোৱালীয়ে প্ৰেম কৰিলে আশীৰ্বাদ আশীৰ্বাদ আৰু কি কয় জাননে নাই ইমান মৰম কৰি ডাঙৰ দীঘল কৰিলো তই আমাৰ লগত এনেকুৱাখন কৰিলি নে আমাৰ ইমানখিনি অধিকাৰ নাছিল নে হ'ব আই এম ফেড আপ আজিৰ পৰা মই তোৰ মাও নহয় মই তোৰ দেউতাও নহয় যা যলৈকে যাব লগা আছে এইবোৰ চলি থকা কথাবোৰ চলি থাকিব দে তাৰ মাজতে আমি আমাৰ DDL যেখন চলাই যাব লাগিব আমৰিশ পুৰী শেষত মান্তি হ'বই Shit, man. Hi. তুমি মোৰ লগত এঠাইলৈ যাব লাগিব কলৈ মন্দিৰলৈ বাহ বিয়া পাতিবাই নেকি ব'লা ব'লা আমি পলম নকৰোঁ ব'লা যা
নমস্কাৰ মই আপোনাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ অহা নাই ভগৱানে আপোনাক সোনকালে সুস্থ কৰি তোলক চাওক আপুনি আপোনাৰ ল'ৰাক চম্ভালক মই মোৰ ছোৱালীক চম্ভালিম বহুত সহ্য কৰিছোঁ আৰু সহ্য কৰিব নোৱাৰিম মই বুজি পাইছোঁ দেউতাক ঢুকাইছে আৰু আপুনিও এনেকৈ বিচনাত পৰি আছে ল'ৰা উৎপতীয়া হোৱাটো স্বাভাৱিক কিন্তু পিছত কিবা এটা নহ'বলগীয়া ঘটনা ঘটিলে আপুনি কষ্ট পাব ময়ো সন্তানৰ পিতৃ মই বুজিব পাৰোঁ মাকৰ মনৰ কথা আপুনি মোলৈ চাই নমস্কাৰ দিওঁতেই মই বুজি পাইছোঁ আপোনাৰ ল'ৰাই আপোনাক কস্তুৰীৰ কথা কৈছে নিশ্চয় মোৰ কথাও কৈছে কিন্তু এটা কথা মই আপোনাক ক্লিয়াৰকৈ ক'ব বিচাৰিছোঁ স্পষ্টকৈ ক'ব খুজিছোঁ আপোনাৰ ল'ৰা বিক্ৰম কোনো কাৰণতে মোৰ ছোৱালীৰ যোগ্য হ'ব নোৱাৰে কোনো কোৱালিটিয়ে নাই তাৰ তাত মই কোনো কাৰণতে আপোনাৰ ল'ৰাক মোৰ জোৱাই হিচাপে স্বীকৃতি দিব নোৱাৰিম নাই নোৱাৰিম আহিছোঁ ময়ো অকণমান কনফিউজড হৈ আছোঁ তোমাক কিন্তু এটা কথা মই ক্লিয়াৰকৈ কৈ থওঁ যে মই মা নোহোৱাকৈ বিয়া পাতিব নোৱাৰোঁ কিন্তু চিধা কথা তোমাৰ কথাবোৰ এনেকুৱা কিয় বেয়া লাগিছে প্ৰথমতে বেয়া লাগিছিল কিন্তু এতিয়া থেংক ইউ সিদিনা তুমি এটা ভুল কৰিছা আপুনি কৈছে বিক্ৰমৰ তাত আপোনাৰ জোৱাই হোৱাৰ যোগ্যতা নাই হয় তেন্তে কি যোগ্যতা থাকিব লাগিব আপোনাৰ জোৱাইৰ তাত দেউতাই কি ক'লে সেইটো কোৱাৰ আগতে তুমি মোক এটা বিশ্বাস দিব লাগিব যে তুমি মোৰ লগত অভিনয় কৰি থকা নাই মোৰ প্ৰতি থকা মৰমবোৰ তোমাৰ মিছা নহয়
এনেকুৱা এজন ল'ৰা যাৰ মাজত 1% হ'লেও পুৰণি তেজস্জন থাকে, এই ল'ৰালৈ মোৰ ছোৱালীক কেতিয়াও বিয়া দিব নোৱাৰোঁ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। সিদিনা তুমি এটা ভুল কৰিছা। তুমি তেনেকৈ আমাৰ ঘৰলৈ যাব নালাগিছিল। দেউতাই কথাটো গম পাইছে আৰু দেউতাই মোক তোমাক লগ কৰিব মানা কৰি দিছে। দেউতাই কি ক'লে? দেউতাই কি ক'লে সেইটো কোৱাৰ আগতে তুমি মোক এটা বিশ্বাস দিব লাগিব যে তুমি মোৰ লগত অভিনয় কৰি থকা নাই। মোৰ প্ৰতি থকা মৰমবোৰ তোমাৰ মিছা নহয় আৰু ভৱিষ্যতে তুমি মোক কেতিয়াও এৰি থৈ নোযোৱা। প্ৰেম মোৰ কাৰণে ধেমালি নহয় বিক্ৰম। যদি মই তোমাক মোৰ হৃদয়ত স্থান দিওঁ, সেই স্থান মই কাকো দিব নোৱাৰোঁ। তুমি মোৰ লগত সদায় থাকিবানে নে তোমাৰ মৰমবোৰ দুদিনীয়া? চোৱা কস্তুৰী, মই বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিব। মই প্ৰতিশ্ৰুতি দিছোঁ তোমাক। হাকো কান্দিছা কিয়? কি হ'ল? নাজানো। মই দেউতাক কি কৈছোঁ জানা? মই তোমাক ভাল পাওঁ। আপুনি বুজা নাই মোৰ কথাটো। এই বয়সটোৱে তেনেকুৱা। আপুনি কস্তুৰীক যিমানে বাধা দিব সিমানে তাইৰ জেদ বাঢ়িব। আপুনি তাইক শাসন কৰিবলৈ চেষ্টা নকৰিব, তাইৰ বন্ধু হ'বলৈ চেষ্টা কৰক। আপুনি বিক্ৰমক কিয় বেয়া পায়? আপুনি কৈছে বিক্ৰমৰ তাত আপোনাৰ জোৱাই হোৱাৰ যোগ্যতা নাই। হয়, তেন্তে কি যোগ্যতা থাকিব লাগিব আপোনাৰ জোৱাইৰ তাত? আপোনাৰ নজৰত কস্তুৰীৰ জীৱনসংগী কেনেকুৱা হ'ব লাগিব? এটা কথা কস্তুৰী, মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ। আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও, এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব। এনেকুৱা এজন ল'ৰা যাৰ মাজত 1% হ'লেও পুৰণি তেজস্জন থাকে, এই ল'ৰালৈ মোৰ ছোৱালীক কেতিয়াও বিয়া দিব নোৱাৰোঁ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে।
আপোনাৰ নজৰত কস্তুৰীৰ জীৱনসংগী কেনেকুৱা হ'ব লাগিব? বিক্ৰমৰ মাজত মই নিজক দেখা পাওঁ। তাৰ যি খং, জেদ, নিজৰটোকে সত্য বুলি ভাবা স্বভাৱ, এই সকলোবোৰ মোৰো আছে। সাহস আছে যদি নামি নাহক কিয়? চব তোমাৰ কাৰণে হৈছে। কিন্তু বিনিময়ত মই কি পালোঁ? কেৱল ধ্বংস। একোৱেই নাপায়। মোৰ এই স্বভাৱৰ কাৰণে মই মোৰ সকলোকে হেৰুৱালোঁ। সকলো। এনেকুৱা এজন ল'ৰা যাৰ মাজত 1% হ'লেও পুৰণি তেজস্জন থাকে, এই ল'ৰালৈ মোৰ ছোৱালীক কেতিয়াও বিয়া দিব নোৱাৰোঁ। কাৰণ সেই 1%ই যথেষ্ট এখন ঘৰ ধ্বংস কৰিবলৈ। ন' ডক্টৰ, মই নোৱাৰোঁ। বিক্ৰম, কি হ'ল? মই তোমাক প্ৰতিশ্ৰুতি দিলোঁ, কিন্তু তুমি নিদিলা। আৰু মই তোমাৰ পৰা নিবিচাৰোঁ। এটা কথা কস্তুৰী, মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ। আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও, এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব। আহা। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে, জীৱনৰে, জীৱনৰে। দুটি